কালিৰ পৰা বহুতে মোক মেছেজ কৰি আছে যে ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী বা বিএডৰ যোনখন প্ৰভিজনেল চাৰ্টিফিকেট পাইছোঁ আমি ইনষ্টিটিউচনৰ ফালৰ পৰা বা কলেজৰ ফালৰ পৰা সেইখিনি একচেপ্ট কৰিবনে নাই, কাৰণ আমাৰ ওচৰত যোনখন ইউনিভাৰ্চিটিৰ চাৰ্টিফিকেট আছে অৰিজিনেল, সেই অৰিজিনেল চাৰ্টিফিকেটখন আমি এতিয়াও এপ্লাই কৰা নাই বা আমাৰ ওচৰত বৰ্তমান আহি পোৱাহি নাই। গতিকে তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধি আছে। আজি সেই সম্পৰ্কতে ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ লৈছোঁ। চাওক, প্ৰভিজনেল চাৰ্টিফিকেটখন এইটো কাৰণে দিয়ে যে যেতিয়ালৈকে ইউনিভাৰ্চিটিৰ অৰিজিনেল চাৰ্টিফিকেটখন আপোনালোকৰ হাতত নপৰে বা যেতিয়ালৈকে আপোনাৰ ওচৰত নাথাকে তেতিয়া সেই প্ৰভিজনেল চাৰ্টিফিকেটখনেই কাম চলাব পাৰি। গতিকে আপুনি যেতিয়ালৈকে এপ্লাই নকৰে বা যিকোনো এটা কাৰণত থৈ দিয়ে, গতিকে সেই কলেজৰ ফালৰ পৰা যোনখন চাৰ্টিফিকেট দিয়ে, গ্ৰেজুৱেশ্যনেই হওক, মাষ্টাৰ ডিগ্ৰীয়ে হওক বা যিকোনোৱে হওক, যিকোনো ইনষ্টিটিউচনেই হওক, বিএডৰ ক্ষেত্ৰত বিশেষকৈ, গতিকে সেই চাৰ্টিফিকেটখনে কামত দিয়ে। ধৰ বহুতৰ এতিয়ালৈকে অহা নাই বা বহুতে এপ্লাই কৰা নাই, এপ্লাই কৰিবই বিচৰা নাই। বহুত এনেকুৱাও আছে যে 18, 19 বা 17 চনত গ্ৰেজুৱেশ্যন হৈও প্ৰভিজনেল চাৰ্টিফিকেটখনেই চলাই আছে। গতিকে তেওঁলোকৰ কোনো প্ৰব্লেম নহয়। নেক্সট কিন্তু আৰু এটা কথা ইয়াতে মন কৰিব লাগিব, যিসকলে ডিষ্টেঞ্চত কৰিছে, বুজি পাইছে, যিসকলে ডিষ্টেঞ্চত কৰিছে আপোনাৰ মাষ্টাৰ্ছ বা গ্ৰেজুৱেশ্যন, তেওঁলোকৰ যোনখন প্ৰভিজনেল চাৰ্টিফিকেট দিয়া হয়, তেওঁলোকৰ কিন্তু তলত এটা কথা লিখা থাকে যে এই চাৰ্টিফিকেটখন যে ইমান দিনৰ পৰা ইমান দিনলৈকে মানে হেৰি হয়, কি বুলি কয়, এলিজিবল হয় বা যোগ্য হয়। যেনেকৈ এতিয়া মোৰ এখন চাৰ্টিফিকেট দেখুৱাই দিছোঁ, এখন চাওক, মোৰ ইগন'ৰ মাষ্টাৰ্ছৰ হয়, ইয়াৰ কিন্তু এখন আপোনাৰ প্ৰভিজনেল চাৰ্টিফিকেটখন এখন এবছৰৰ কাৰণেহে এলিজিবল হয়। গতিকে মই ধৰ 2024ত যদি কৰিছোঁ, 25ত এতিয়া হয়তো এলিজিবল নহ'বও পাৰে। চ' মোৰ অৰিজিনেল চাৰ্টিফিকেটখনৰ প্ৰয়োজন হ'ব। এখন চাওক অৰিজিনেল চাৰ্টিফিকেট মোৰ ভাগৰ। গতিকে তেনেকৈ এতিয়া যদি কোনোবাই ডিষ্টেঞ্চত কৰি থৈছিলে আগতে, তেওঁলোকে অৰিজিনেল চাৰ্টিফিকেটখন অনাৰ অতি প্ৰয়োজন বুলি মই ভাবোঁ। কিন্তু আপোনালোকে টেনশ্যন ল'ব নালাগে যে কাৰোবাৰ যদি অৰিজিনেল চাৰ্টিফিকেট অহাও নাই বা প্ৰভিজনেলখন আছে, স্পেচিয়েলি ডিষ্টেঞ্চৰ কাৰণে কৈছোঁ দেই, ৰেগুলাৰখিনি ন' প্ৰব্লেম বুলিয়ে মই জানো, কাৰণ আমাৰ লগৰ বহুতো বন্ধু আছে বা বহুতো আমাৰ লগৰে আছে যিসকলে ধৰ প্ৰভিজনেল চাৰ্টিফিকেট দিয়ে বৰ্তমান সময়তো চাকৰি কৰি আছে। গতিকে আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। কিন্তু যিসকলে ডিষ্টেঞ্চত কৰিছে বা হেৰি কৰিছে, তেওঁলোকে ধৰ ইগন'ৰে হওক বা কৃষ্ণকান্তৰে হওক বা যিকোনো ইউনিভাৰ্চিটিৰ আণ্ডাৰত কৰা ডিষ্টেঞ্চ হেৰিয়ৰ তাত কণ্টেক্ট কৰক আৰু আপোনালোকক নিশ্চয় সময় দিয়া হ'ব। আপোনালোকক লাগ বুলি ক'লে মানে এখন চাৰ্টিফিকেট থকাৰ পিছত কেৱল এখন চাৰ্টিফিকেট নাই বুলিয়ে বস্তুটোতো আপোনালোকৰ ফেক নহয়, লিগেলি কৰিছে। গতিকে চাৰ্টিফিকেটখন অৰিজিনেল চাৰ্টিফিকেটখন নাই বুলিয়ে কোনো ডকুমেণ্ট বা কোনো এটা পোষ্টৰ পৰা আপোনালোকক অযোগ্য বুলি বিবেচনা কৰিব নোৱাৰে বা কেঞ্চেল কৰি দিব নোৱাৰে। গতিকে আপোনালোকে নিশ্চিন্ত থাকক। কিন্তু যিসকলে যিকোনোৱে হওক, ডিষ্টেঞ্চেই হওক, ৰেগুলাৰেই হওক, আপোনালোকে অন্ততঃ এপ্লাই কৰি দিয়ক যাতে পাই যায়, অন্ততঃ এতিয়া নাপালেও পাছত পাই যায়। গতিকে সেইটো ভিডিঅ'টো কেৱল অকল পোষ্ট গ্ৰেজুৱেশ্যন বুলিয়ে নহয়, গ্ৰেজুৱেশ্যনসকলৰ কাৰণেও অতি প্ৰয়োজন বুলি ভাবিলোঁ, সেইটো কাৰণে ভিডিঅ'টো বনালোঁ। ঠিক আছে, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।